মুখ্যমন্ত্ৰীৰ সভাত মায়াবিনীৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৰ্বধৰ্মীয় শ্ৰদ্ধাঞ্জলি প্ৰাৰ্থনা সভা, প্ৰতিমূৰ্তি নিৰ্মাণ, প্ৰতিচ্ছবি অংকনেৰে প্ৰিয় শিল্পীক স্মৰণ। প্ৰথমতে চাওক বিশ্বনাথত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সভাৰ এই দৃশ্য। সভা আৰম্ভ হোৱাৰ প্ৰাক্ষণত মায়াবিনী গীতেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী আৰু মহিলা উদ্যমিতা আঁচনিৰ হাজাৰ হাজাৰ হিতাধিকাৰীৰ। নগাঁৱৰ ২ নং কাকীৰ যজ্ঞজ্যোতি বৰা নামৰ যুৱকজনে নিৰ্মাণ কৰিছে ১১ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি। সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে নিজ হাতেৰে পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আছোঁ, ক্লেট কৰি আছোঁ গোটেই বস্তুটো, আৰু ফাইবাৰ গ্লাছত আমি মল লৈ পেলাই আকৌ ফাইবাৰ গ্লাছতে আমি কামটো কৰিম। ইয়াতে ২ নম্বৰ কাকীত আমি স্থাপন কৰিম। নগাঁৱৰ পুৰণি গুদামৰ চলচলি বিৰহী গাঁৱত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা। নাহৰকটীয়াত সোণোৱাল কছাৰী পৰম্পৰাৰে চাচনি দীঘলী মথাউনি গাঁৱত আয়োজন কৰা হ'ল আদ্য শ্ৰাদ্ধ। নাহৰকটীয়াৰ এই ৰঙালী ৰূপালী মঞ্চত এজেৱাইচিপিৰ উদ্যোগত আয়োজিত শ্ৰদ্ধাঞ্জলি আৰু প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে শংকৰী সমাজ, শিখ, বৌদ্ধ, ইছলাম, মাৰোৱাৰী আৰু বেংগলী সমাজে। বঙাইগাঁৱৰ মানিকপুৰত বাইক ৰেলীৰে শ্ৰদ্ধাঞ্জলি জনালে জুবিন অনুৰাগীয়ে। জাগিৰোডৰ জোনবিলৰ বাকৰিত এখন অসমীয়া ধাৰাবাহিকৰ শুভ মুহূৰ্ত অনুষ্ঠানতো জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ। মায়াবিনী গাই প্ৰাৰ্থনা শিল্পী কলা কুশলীৰ। সকলোৰে মনবোৰ আচলতে বেয়া হৈ আছে। পূজাৰ বতৰ যদিও মানুহবোৰৰ মনবোৰ সেৰেঙা। দুৰ্গা মাৰ ওচৰত এইটোৱে কামনা কৰিছোঁ যাতে জুবিনদাৰ আত্মাই শান্তি পায়। গোৱালপাৰাৰ সংগম নাট্যগোষ্ঠী প্ৰাংগণতো দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হ'ল সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা। বিলাচীপাৰাৰ লুটাপাৰা গাঁৱৰ চৈতাৰাম নাথে গমাৰি কাঠেৰে নিৰ্মাণ কৰিছে জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি। কোনেও যেন এতিয়াও মানি ল'ব পৰা নাই সেই নিদাৰুণ বাস্তৱক। কায়িকভাৱে নাথাকিলেও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত এইদৰেই অনাদি অনন্ত কাললৈ সুৰ হৈ বৈ থাকিব জুবিন নামৰ সেই সত্তা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।